হেল্ল' নমস্কাৰ মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ মই আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি হৈছে দেওবাৰ। দেওবাৰ দিনটো অলপ ফ্ৰী পাইছো, সেইকাৰণে আজি চুলি তুলি কাটিলে, চুলি তুলি গা ধুই আহোঁতে অলপ দেৰি হৈছে। আৰু ইমান গৰম পৰিছে ন এইকেইদিন অসমত, কি ক'ব আৰু। মানে আমাৰ ডিব্ৰুগড়তো এতিয়া ইমান গৰম, মানে গৰমত ক'তো ওলাবলৈ মন নাযায়। আৰু বিশেষ দৰকাৰ নহ'লে নোলোৱাই ভাল, যিহেতু আৰু কাম থাকিলেতো যাবই লাগিব বাৰু, যি নহওক। কিন্তু বয়সস্থ মানুহবোৰৰ কাৰণে এইটো গৰমত কিন্তু বিৰাট দিগদাৰ। মই আপোনাৰ ৰ'দটো দেখুৱাই দিছোঁ, চাওক। আপুনি ইয়াত কিমান কভাৰ কৰে নাজানো, কিন্তু আপোনাৰ ৰ'দটো এনেকুৱা ৰ'দ এটা পৰিছে নহয় ক'ব। মানে চাওক, বতৰটো চাওক, গৰমে গৰম। আৰু সূৰ্যটো চাবলৈ গ'লে চাবই নোৱাৰিব, এই সূৰ্য বাবা অলপ কমাই দিয়া মানে গৰম, পুৰা গৰম। আৰু ৰ'দ চ'দ দিছে নে, ৰ'দ দিয়ে মুঠতে এতিয়া গা পা ধুই আহিলো, অকমান মন্দিৰলৈ সেৱা চেৱা কৰি লওঁ। তাৰ পৰা আপোনালোকে কি কৰি দেখুৱাই আছে। আৰু গৰম দিনত আপোনালোকে ঠাণ্ডা বস্তু যিমান পাৰে খাওক। সেইটো আমাৰ ঘৰৰ নামঘৰটো আপোনালোকক এবাৰ দেখুৱাই দিছো ওচৰৰ পৰা। মায়ে ৰাতিপুৱা হেৰি কৰি গ'ল, মোৰ আজি আহোঁতে চুলি তুলি কাটি আহোঁতে অলপ দেৰি হ'ল, সেইকাৰণে এতিয়া অকণমান সেৱা চেৱা কৰি লওঁ। তাৰ পৰা অকণমান ঠাণ্ডা বস্তু খাব লাগিব। এতিয়া মই কৰি আহিলো, তাৰপৰা ভিতৰলৈ সোমাই যাওঁ অকণমান। এই ইয়াত ৰ'দটোত ৰৈ থাকিব নোৱাৰি বেছি, এইপিনৰ পৰা এইখিনিলৈকে আহিলে পুৰা ৰ'দ। মানে গৰমটো মানে ইমান গৰম পৰিছে নহয়, কি ক'ম আৰু আপোনালোকক। আৰু গৰমত আপোনালোকে সদায় ঠাণ্ডা জাতীয় বস্তু খাব, যেনেকৈ দৈ, নেমু টেঙা চৰবত, কৰ্দৈৰ ৰস পালে কৰ্দৈৰ বা তেলি চৰবত, তেনেকৈ খাই থাকিব। যদি গাবোৰ শীতল হৈ থাকে পাৰিলে পইতা পাত খাব, নহ'বা হেৰিৰ কাৰণে বহুত দিগদাৰী হয় গৰমত মানুহৰ। আপোনালোকে গৰম দিনত খাব পাৰে তেতেলী চৰবত। তেতেলী চৰবত খাবলৈ কি হয়, এনেকৈ তেতেলী যিবোৰ পায়, তেতেলী ফুটটো এনেকৈ আপোনালোকে অলপ দেৰি তিয়াই থৈ দিব, ৰাতি তিয়াই থৈ দিব। ৰাতিপুৱা এই পানীখিনিৰ লগত অলপ পানী মিহলাই তাত নিমখ চেনি দি আৰু কিবা কিবি দিব পাৰে যদি ইচ্ছা কৰে, পদিনা চদিনা কিবা কিবি থাকে, সেইবোৰ দি আপোনালোকে এনেকৈ চৰবতটো খাই চাবচোন, বহুত ভাল লাগে। আৰু এইটো প্ৰেছাৰৰ কাৰণেও ভাল, গৰমতো ভাল, শীতল হৈ পৰে। মই খাওঁ কেতিয়াবা কেতিয়াবা, আজি কেনেকৈ খাওঁ আপোনালোকক অলপ চলপ দেখুৱাম, আপোনালোকেও খাই চাব পাৰে। এনেকৈ এইখিনি বস্তুটো চৰবত তেনেকৈ তিয়াই থোৱা হৈছে। প্ৰথমতে আপুনি তেতেলী চৰবত বনাবলৈ পৰা এনেকৈ থৈ দিয়া তেতেলীখিনিৰ লগত আপুনি গিলাচত, চিচা যিকোনো গিলাচতে পাৰে, গিলাচত নিমখ চেনি দি ল'ব। এয়া তেতেলী চৰবত ৰেডি হৈ গ'ল, পদিনা পাত দি ল'লোঁ। এতিয়া সেইটো খাম আৰু মস্তিকে। আপোনালোকে এনেকৈ বনাই খাব, বহুত টেষ্টি হয়, বহুত ভালো হয় খালে। এতিয়া লাহেকৈ আবেলি হৈছে আৰু ৰ'দটো অলপ কমিছে, 4:30মান বাজিছে, অলপ কমিছে। তথাপিও পুৰা কমা নাই, এতিয়া বহুত ৰ'দটো কাঢ়াই হৈ আছে। এইখিনিত বহুত ৰ'দ পৰে, চোতাখন সেইকাৰণে এইখিনিত থ'বলগীয়া হয় পিছবেলা। কেতিয়াবা থোৱা নহয়, নথ'লে মানে ৰ'দটো ইমানেই কাঢ়া পৰিছে যে আপোনাৰ একদম গৰম কৰি দিয়ে, বহিব নোৱাৰা, তাৰকেইটাৰ কাৰণে বেয়া। চ' এইপিনে আনি থলোঁ। এতিয়া ওলাওঁ আৰু বজাৰলৈ অকণমান যাওঁ, যিহেতু দেওবৰীয়া বজাৰ আছে। আৰু এতিয়া যিহেতু দিনটো দীঘল আৰু ৰ'দ দিছে, সেইকাৰণে গধূলিলৈকে বহে। চ' ওলাই গৈ অলপ বজাৰ চাওঁগে, দেওবৰীয়া বজাৰ দুটামান কৰি আনো। কিন্তু ৰ'দটো কমা নাই, কমিছে যদিও আছে। যি নহওক, ৰ'দ দিয়া বস্তু দি থাকিব, আমি কৰিবলগীয়া কাম কৰি থাকিম। এতিয়া আমি বজাৰতে আহিছোঁ, এতিয়া বাজিছে আপোনাৰ 5টা বাজি গৈছে আৰু ঠিক আৰু এতিয়া বজাৰ বজাৰ কৰি পাছতে এইপিনে মাছৰ বজাৰ বহি আছে। এতিয়া মাছ চাবলৈ যায় প্ৰথমতে, মাছ চাইছে আৰু সেইপিনে দূৰৰ পৰা পাচলি বহি আছে। এইবোৰ দেখিছে না, বজাৰ এতিয়া হৈ আছে। আম এইপিনে দেখিছে না, আম ওলাইছে, আৰু এইপিনে পাচলি ওলাই আছে। এইবোৰ দেখিছে না, এনেকে বহুত লাইনত এইবোৰ পাচলি ওলাইছে। এনেকে বজাৰ মানে বহিয়ে আছে। আজি গৰম দিন যে, এনেকুৱা দিনবোৰ দীঘল, সেইকাৰণে বজাৰ বহুত দেৰিলৈকে বহি থাকে। আৰু এইপিনেও বজাৰ বহুত দূৰলৈকে বহি আছে। এতিয়া ৰ'দ ওলাই আছে, এইখিনি গছজোপাত অলপ ছাঁ পৰিছে, আৰু কিছুমান ঠাইত অলপ অলপ ছাঁ পৰিছে। এতিয়া মানুহৰ দেখিছে নে, এতিয়াও দেখিবলৈ পোৱা গৈছে। গাড়ী ঘোঁৰা আহি আছে, মানুহ বজাৰ কৰিবলৈ পাউডাৰ ওলাইছে।
এতিয়া বজাৰ কৰি আহি এইবোৰকেইটা বেগ এতিয়া বাহিৰতে থৈছোঁ আৰু এটা বেগ আছে যিটো এইখিনি থলোঁ তাৰপিছত এইখিনি ঠিক ঠাক কৰি লওঁ গধূলি হৈছে আৰু তাৰপিছত আপোনালোকক লগ পাই আছোঁ ইয়াতো আছে টাইমপুটি এতিয়া বজাৰৰ পৰা আহি চব ঠিক ঠাক কৰি অকণমান কিবা এটা খাই লওঁ বুলি ভাবিছোঁ খাবলৈ মন নাযায় গৰমত এনেকৈ খাবলৈ মন নাযায় এতিয়া আপোনালোকে গৰমত কি খাইছে সদায় ঠাণ্ডা বস্তুবোৰ খাবলৈ চেষ্টা কৰিম আৰু মই এতিয়া অকণমান টিভি চাই আছোঁ সেয়াই আৰু আজি এটা নৰ্মেল ভিডিঅ' মই আপোনালোকৰ আগত প্ৰডিউচ কৰিলোঁ আজি কিন্তু কি কৰিলোঁ মই আপোনালোকক দেখুৱালোঁ আজি যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাওঁ আজিলৈ ইমানতে বাই